চক্ৰবাদ অসুৰে ভগৱন্ত কৃষ্ণক আকাশলৈ উৰাই লৈ গুচি গ'ল। যশোদাই কৃষ্ণৰ গুণ গাই গাই কন্দা কটা কৰি আছে। তেনেকুৱাতে কৃষ্ণই কি কৰে, চক্ৰবাদ অসুৰৰ কি হ'ল, পৰ্বতৰ দৰে গধুৰ পাবলৈ ধৰিলে। আৰু কৃষ্ণদেৱে চক্ৰবাদ অসুৰৰ ডিঙিত চেপা মাৰি শিল এটাত পেলাই বধ কৰি দিলে। মই প্ৰথমতে কৈছিলোঁ চক্ৰবাদ মানে ঘূৰ্ণী বতাহ। ঘূৰ্ণী বতাহে আমাকো পায় কেতিয়াবা কেতিয়াবা, নহয়নে বাৰু? এনেকুৱা লাগে যে কি কৰোঁ কি নকৰোঁ, কি কৰোঁ কি নকৰোঁ, লাগে নালাগে? কিন্তু আপুনি যদি ধৈৰ্য ধৰি থাকে, পিছত দেখিব আপোনাৰ যি হ'ল ভালেই হৈ গ'ল। এই সংসাৰ সাগৰখনেই হ'ল দুখৰ সাগৰ বুলি কৈছে। ইয়াত সুখ আৰু শান্তি বুলিবলৈ একো নাই। আপুনি নিজৰ জীৱনটোক ভাবকচোন বাৰু, কেইদিন সুখত গ'ল, কেইদিন দুখত গৈছে। দুখ আৰু অশান্তিৰ বেছি নহয় জানো? কেতিয়াবা কেতিয়াবা সুখটো আহে বাৰু। আমি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্মফল ভোগ কৰিবলৈ সংসাৰ লাইছোঁ, মনত ৰাখিব। নিজৰ নিজৰ কৰ্মফল। আপুনি সুখত পৰিছে আপোনাৰ কৰ্মফল, আপুনি দুখত পৰিছে আপোনাৰ কৰ্মফল। কৰ্মফলৰ টোপোলা দুটা। এটা হ'ল কেতিয়াবা সৎ কৰ্ম কৰিছোঁ, আজি সৎ কৰ্ম কৰিছোঁ, আজি পুণ্য হৈছে। কেতিয়াবা অসৎ কৰ্ম কৰিছোঁ, পাপ হৈছে। পাপ আৰু পুণ্য দুইটা টোপোলা আমাৰ বাঢ়ি বাঢ়ি গৈ থাকে। আৰু মৃত্যুৰ পিছত আমি সেই টোপোলা দুটাহে লৈ যাব লাগিব। যে আমি নিজে প্ৰমাণ চাব পাৰোঁ, আমি যে কৰ্মফল ভোগ কৰিছোঁ, পাপ আৰু পুণ্য যে দুইটা টোপোলা আনিছোঁ। কেতিয়াবা চাবচোন, নিজকে মনটো বৰ ভাল ভাল লাগে নে বাৰু? কেতিয়াবা ইমান ভাল লাগি থাকে যেন ক'বই নোৱাৰে, মোতকৈ সুখী মানুহ নাই, তেনেকুৱা লাগেনে কেতিয়াবা? যিকেইটা দিন আপুনি সুখত পৰি আছে, জানক আৰু সেইকেইটা দিন আপুনি নিজে ঘটি অনা পুণ্যৰ টোপোলাটো খৰচ কৰি আছে। টোপোলা খৰচ কৰিলে কমিবই। সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয়। কেতিয়াবা ইয়াৰ বিপৰীতে মনটো এনেকুৱা লাগে আপোনাতকৈ যেন দুখী মানুহ নায়েই আৰু। যিকেইটা দিন আপুনি দুখত পৰি আছে, জানক আৰু আপুনি সেইকেইটা দিন পাপৰ টোপোলাটো খৰচ কৰি আছে। দুখ ভোগ কৰিলে পাপ ক্ষয় হয়, সুখ ভোগ কৰিলে পুণ্য ক্ষয় হয়। এইটো নিজৰ নিজৰ কৰ্মফল। আমি নজনা কাৰণে আকৌ লোকক জগৰ দিওঁ। সুখত থকা কেইদিন কোনে পায়? তইহে তই, মইহে মই। দুখত পৰিলে লোকক জগৰ নিদিয়ে নে? বহুত স্বামীয়ে সুখত থকা কেইদিন আইগৰাকীক একেবাৰে লক্ষ্মী নিচিনাকৈ মৰম কৰে, তোৰ কাৰণে মই ইমান সুখত আছোঁ। দুখত পৰিলে আকৌ সেইগৰাকীক কুলক্ষণী বুলি গালি পায়, হয়নে? বহুত আই মাতৃকো দেখিছোঁ নহয়, সুখত থকা কেইদিন কোনে পায় আৰু ৰামচন্দ্ৰৰ দৰে ব্যৱহাৰ কৰে নিজৰ মানুহজনক। দুখত পৰিলে আকৌ কেলে হোৱাটোলে কেলে বিয়া হৈ আহিছিল জানো, মাষ্টৰটোলৈ যোৱা হ'লে ভাল হৈছিলে, মা ঘৰত ইমান সুখে শান্তি আছিলোঁ। বহুত পিতৃ মাতৃ আকৌ দুখত পৰিলে ল'ৰা ছোৱালীক জগৰ দিয়ে, কিন্তু ভাগৱতে কৈছে মিছা কথা। ঐ আপোনাৰ কৰ্মে আপোনাক বান্ধে, নেদেখে মুখ্য উপায়, কোটি কোটি জন্ম নৰকত ভ্ৰমে, যন্ত্ৰণা ভুঞ্জে সদায়। নিজৰ কৰ্মফলত আমি নিজে বান্ধ খাইছোঁ। কেনেদৰে? বোলে পলু পোকৰ দৰে। আইসকলে পলু পুহি পাইছেনে বাৰু কেতিয়াবা? দেখিছে নাই পলু পোহা? পলুটো যে পকে, পকা পলুটোৱে মুখৰ পৰা এটা আঠা নুলিয়াই জানো, লালতি, যিটো আমি সূতা বুলি কওঁ। মুখৰ পৰা সেই সূতা উলিয়াওঁতে উলিয়াওঁতে তাৰ অৱস্থাটো পিছত কি হয় বাৰু? নিজে বান্ধ খাই যায় নাযায়, ওলাব নোৱাৰা হয়। ও যেন পোক ছয় আপোনাৰ সূত্ৰে, আপুনি বদ্ধ হৈ
দৰে নৰে আপোনাৰ কৰ্মে বন্দী হুৱে দুৰাশয় পলু পোকে নিজৰ মুখৰ পৰা ওলোৱা সূতাডালত নিজে বন্দী হৈ যোৱাৰ দৰে মানুহে কৰা নিজৰ কৰ্মৰ ফল নামৰ জৰিডালত আমি বান খাই খাই আহি আছো এনেকুৱাকে বান খালো ওলাব নোৱাৰা হলো সেইকাৰণে সেই কৰ্ম বন্ধনৰ পৰা হাত সাৰিবলৈ হলে কৃষ্ণদেৱে কি কৈছে উদ্ধৱক হে উদ্ধৱ কৰ্ম বন্ধনৰ পৰা মুক্ত হবলৈ হলে বেদে আমাক কি উপায়টো দিছে বেদে যেন কৈ তাক শুনা প্ৰাণ সখী মায়াময় বেদ ধৰ্ম সবাকো উপেক্ষী কেৱলে মুহূৰ্ত মাত্ৰ লৈ বেক শৰণ হুইবে কৰ্ম ফলতে জিতে বেশে প্ৰসন্ন মায়াময় বেদ ধৰ্ম এৰি সুদৃঢ় বিশ্বাসে তুমি মোৰ চৰণত শৰণ ল'ব লাগিব তেতিয়াহে তুমি কৰ্মফলৰ পৰা হাত সাৰিব পাৰিবা কিয়নো ও মই বিনে বেদে কিছু আন বখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ এহি মানে মোৰ বাদে বেদে আন একো ব্যাখ্যা কৰা নাই পিতৃ মাতৃৰ কৰ্মফল সতি সন্তান আমাক বহুতে প্ৰশ্ন কৰে ল'ৰা ছোৱালীকেইটা কথা বতৰা নেমানে কি কৰোঁ কি নকৰোঁ ল'ৰা ছোৱালীৰ কাৰণে শান্তি নাইকিয়া হ'ল এইটো কিয় হ'ল আমি গুৰু সেৱা কৰোঁ নাম সেৱাই ঘূৰি ফুৰোঁ ল'ৰা ছোৱালীৰ পৰা অশান্তি হৈছে হয়নে বাৰু ইয়াৰ কাৰণে এতিয়া দায়ী কোন দেউতাক এজনে আছিলে ব্যাসদেৱ ব্যাসদেৱৰ ঔৰসে এগৰাকীৰ গৰ্ভত ধৃতৰাষ্ট্ৰৰ জন্ম হ'ল দেউতাক এজনে এগৰাকীৰ গৰ্ভত পাণ্ডুৰ জন্ম হ'ল এগৰাকীৰ গৰ্ভত বিদুৰৰ জন্ম হ'ল তিনিগৰাকী আইৰ তিনিটা ভাৱনা জন্ম হ'ল হয়নে দেউতাকটো এজনে দেউতাক এজনে কাশ্যপ ঋষি কাশ্যপ ঋষিৰ ঔৰসে দিতিৰ গৰ্ভত দৈত্যবিলাক জন্ম হ'ল অদিতিৰ গৰ্ভত আকৌ দেৱতাবিলাক জন্ম হ'ল তাৰমানে ল'ৰা ছোৱালী ভাল হয় বেয়া হয় এতিয়া কাৰ ওপৰত নিৰ্ভৰ কৰিলে আইসকলৰ ওপৰত অন্ধবিশ্বাসৰ কবলত পৰি সতি সন্তান জন্ম দিয়াৰ কাৰণে হয় এতিয়া চাব দে কেনেকৈ বেয়া হ'ল আইসকলে বাৰু আপোনালোকে পঞ্চামৃত খাই পাইছেনে নাই বাপসকলে পাইছেনে পঞ্চামৃত খাই বাপসকলৰ নিজৰ ইনকাম আছে যদি পঞ্চামৃত খাবলৈ নাপায় আইসকলৰ ভাগ্যখন চাওকচোন নিজৰ এটকাও ইনকাম নাই যদি পঞ্চামৃত খাবলৈ পায় পঞ্চামৃত কি মাহত খাইছিলে 5 মাহত 4 মাহত বা 6 মাহত কেলে নাখালে হয়নে 5 মাহত পঞ্চামৃত কিয় খুৱায় 5 মাহৰ পৰা গৰ্ভস্থ সন্তানে আহাৰ খাবলৈ আৰম্ভ কৰে মাকে যি আহাৰ খায় সেই আহাৰৰ পৰা ৰস হয় সেই ৰস আপ্যায়নী নাৰীৰ যোগেদি সন্তানৰ গালৈ যায় তাকে খাই সন্তানটো ডাঙৰ দীঘল হয় এতিয়া গৰ্ভস্থ 5মহীয়া সন্তানকনো কি খুৱাব সেইকাৰণে পঞ্চামৃত খুৱায় দৈ গাখীৰ এৱা গাখীৰ ঘিউ মৌ চেনিৰে তৈয়াৰী পঞ্চামৃত শব্দটো অকল সেইটোতে সীমাবদ্ধ হৈ থকা নাই ভাগৱতৰ ভাষাত 5 মাহৰ পৰা 7 আহাৰ খাব লাগে বিজ্ঞানৰ ভাষাত সুষম আহাৰ খাব লাগে আইসকলৰ অন্ধবিশ্বাসটো কি সেইটো অৱস্থাত বোলে যিটোকে লোভ লাগে সেইটোকে খাব লাগে হেনো নহ'লে বোলে মাকৰ লোভটো থাকি গ'লে সেইটো বোলে লেলাই থাকিব পিছত এইটো কোনো বিজ্ঞান নাই বিজ্ঞানৰ মতে কিবা ভিটামিনৰ অভাৱত লেলাই সেইকাৰণে নাখাবলগীয়া বস্তুও খায় আগতো এঙাৰ খোলা গুটিও খাইছিলে আজিকালি খাই নাখায় নাজানো বাৰু
হে মাটি কলহত টুকুৰা খায় আৰু খাবলৈ কি মন যাব বেছি এই ঘৰখনত যদি কোনোবা ডায়েবেটিছ ৰোগী আছে সুধিবচোন কি খাবলৈ বৰকৈ লোভ লাগে বোলে ৰসগোল্লাটো খাবলৈ বৰ লোভ লাগে হাই প্ৰেছাৰ থকা মানুহক সুধিবচোন কি খাবলৈ মন যায় বোলে খাচী মাংস খাবলৈ বৰ লোভ লাগে গৰ্ভস্থ সন্তানৰ কাৰণে যিটো অপথ্য হয় অপকাৰ হয় যিবিলাক খালে সেইবিলাকে খাবলৈ লোভ লাগিব মাছ মাংস খাবলৈ মন যাব জ্বলা খাবলৈ মন যাব টেঙা খাবলৈ মন যাব জ্বলা টেঙা লুণ খাৰ এইবিলাক খাবলৈ মন যাব সেইমতে খাবও পাৰে যি জ্বলা বোলে ডাঙৰ মানুহে খালে চকু পানী ওলাই যায় তাৰ অকণমান ৰস যদি কোমলীয়া সন্তানৰ গাত পৰেগৈ কি হ'ব ঘনে ঘনে মূৰ্ছা যায় জ্বলা টেঙা লুণ খাৰ আদি কৰি মাৱে খাই যত যত তাৰৰ সজাই শৰীৰে পৰই মূৰ্ছা যাই সেহি মত কপিল প্ৰভুৱে মাতৃ দেৱহতীক কৈছে মাকে যি জ্বলা টেঙা খাৰ লুণ খালে সন্তানৰ গাত পৰেগৈ সি সহ্য কৰিব নোৱাৰি ঘনে ঘনে মূৰ্ছা যায় তেতিয়াই বোলে মনে মনে ভাবে বাৰু তই মোক জ্বলা টেঙা তিতাকেহা খুৱাইছ মোকো বাঢ়ি হ'বলৈ দে তহঁতকো মই জ্বলা টেঙা তিতাকেহা খুৱাই আহিম খাইছেনে এতিয়া ল'ৰা ছোৱালীৰ পৰা যদি জ্বলা টেঙা তিতাকেহা খাইছে তেতিয়া দুখটো কাৰ গাত তাক গৰ্ভত থাকোঁতে মাতৃগৰাকীয়ে খুৱাই থৈছে সেইকাৰণে নিজে খাবলগীয়া হৈছে আকৌ এইদৰে গৈ গৈ 7 মাহত কি হয় বুধ হয় 100টা জন্মৰ কথা স্মৰণ হয় 100টা জন্মত যিখিনি নিকাৰ যন্ত্ৰণা ভোগ কৰিলে তাক মনত পৰি পৰি ভয়তে কঁপি থাকে ভাগৱতে কৈছে ভয়ত কঁপি থাকে বিজ্ঞানে কৈছে লৰি থাকে সন্মুখত বিষ্ণুৰ চতুৰ্ভুজ ৰূপটো দেখা পায় হাত জোৰ কৰি আঁঠু কাঢ়ি সেইজন ভগৱন্ত কৃষ্ণৰ চৰণত শৰণ লয় আমি মাতৃৰ গৰ্ভত শৰণ লৈ আহিছোঁ 7 মাহত আৰু ভূমিষ্ঠ হোৱাৰ আগমুহূৰ্তলৈকে আমি স্তুতি প্ৰাৰ্থনা কৰি আছোঁ হে ৰাম জীৱনী গদতি জগত ৰাখিতে যিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰাই অৱতাৰ হে প্ৰভু তোমাৰ সৃষ্টি ৰক্ষা কৰিবৰ কাৰণে তুমি লীলা কৰি যুগে যুগে ৰাম শ্ৰীকৃষ্ণকে আদি কৰি অৱতাৰবিলাক ধৰা সেহি ভগৱন্তে মই অধমক দিলা দুখ এহি গতি সৰ্বভয়হাৰী তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি তোমাৰ ইচ্ছাত মোৰ নিজ কৰ্মফল অনুসৰি এই নিকাৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে তুমি সৰ্বভয়হাৰী এই কথাটো জানি তোমাৰ চৰণত শৰণে পখিছোঁ শৰণ ললো মাতৃ গৰ্ভত শৰণ লৈ স্তুতি প্ৰাৰ্থনা আৰম্ভ কৰি দিলোঁ কি বুলি হে প্ৰভু ভগৱন্ত মই যেন দুখ পাওঁ তজুপদে কৰুণী বেদন মাতৃৰ উদৰে ঘোৰ বিস্তাৰ মূত্ৰৰ গৰ্তে পৰিময়ী আছো দুৰ্জন হে প্ৰভু ভগৱন্ত মই যিখিনি নিকাৰ যন্ত্ৰণা ভোগ কৰিছোঁ তোমাৰ চৰণত নিবেদন কৰিছোঁ
মাতৃৰ উদৰত বিষ্ঠা আৰু মূত্ৰৰ গৰ্তত মই পৰি আছো। অকল সিমানেই নহয়, তাতে গৰ্ভাগ্নিয়ে বেঢ়ি সমস্ত শৰীৰ দহে, দিন মাহ কৰো গণন, ইটো নিকাৰৰ হন্তে কোনো দিনা কৃপা কৰি বাহিৰ কৰিবা নাৰায়ণ। তাতে গৰ্ভৰ জুই কুৰাই মোৰ গোটেই শৰীৰটো জ্বলি পুৰি মাৰিছে। মই মাত্ৰ দিন মাহে গণনা কৰি আছো, হে প্ৰভু কোনদিনা তুমি মোক এই নিকাৰ যন্ত্ৰণাৰ পৰা বাহিৰ কৰি দিবা। এই বুলি ভূমিষ্ঠ হোৱাৰ আগমুহূৰ্তলৈকে সি স্তুতি প্ৰাৰ্থনা কৰি থাকে। গতিকে সেই সন্তানৰ পৰা সুখী হ'বলৈ হ'লে, শান্তি পাবলৈ হ'লে মাতৃগৰাকীয়ে অন্ততঃ সেই কিমাহ অকণমান কষ্ট স্বীকাৰ কৰিব লাগিব। 5 মাহৰ পৰা যিটোকে লোভ লাগে সেইটোকে নাখাব, 7 ঘাৰ খাব লাগিব। 7 মাহৰ পৰা খাওঁতে বওঁতে উঠোতে বহুতে হয়নে সপোনে অকল ঈশ্বৰৰ চিন্তাই কৰিব লাগিব। নামঘোষাখনকে লৈ ফুৰক, টেবুলত থৈ দিব লাগে, তাকে এজোকা এজোকা মুখস্থ কৰক। এতিয়া আপুনি ইয়াত ঈশ্বৰৰ চিন্তা কৰি আছে, বাটত যদি কোনোবাই ঢোল বজাই হুলস্থুল কৰিলে আপোনাৰ খং উঠিব নাই? গৰ্ভস্থ সন্তানে ঈশ্বৰক স্তুতি প্ৰাৰ্থনা কৰি আছে, মাকে যদি মোবাইলত চিৰিয়েল চাই থাকে, বিহু ফাংচনত ঘূৰি ফুৰে, তাৰ খং উঠিব নাই? তাৰমানে গৰ্ভতে প্ৰথম শিক্ষাটো পায়। প্ৰমাণটো চাবচোন, অভিমন্যুক দেখুৱালে বেহুত কেনেকে প্ৰৱেশ কৰিব লাগে কথাখিনি মাকে শুনি আছিলে। বেহু ভেদ কৰি কেনেকে ওলাব লাগে কথাখিনি কওঁতে সুভদ্ৰা টোপনি গ'ল। মাকে নুশুনিলে কাৰণে সিও নুশুনিলে, সেইকাৰণে মৃত্যুমুখত পৰিবলগীয়া হ'ল। আজিকালি ল'ৰা ছোৱালীবিলাকক মোবাইলটো দি দিলেই হ'ল আৰু, একো পঢ়িবও নাজানে, নিজে নিজে উলিয়াব জানে। ক'ত শিকিলে? মাতৃৰ গৰ্ভতে শিকি আহিছে। আজিকালি বোৱাৰীবিলাকৰ মোবাইল নহ'লেই নহয়, হয়নে? এতিয়া নাম মানে কি? না যোগ ম নাম, আমি যে নাম নাম কৰি থাকো, নাম মানে কি? নাম শব্দটো সংস্কৃত নমঃ ধাতুৰ পৰা আহিছে। নমঃ মানে নতশিৰ হ। আপোনাৰ ল'ৰাটো তামোল গছলৈ উঠি গৈছে, মাক দেউতাকে ভয় খাই তলৰ পৰা কি বুলি চিঞৰিব? নাম। নাম মানে সৰু হ, তললৈ আহ। কেলে ওপৰলৈ গৈ আছো? ওপৰলৈ গ'লে পৰিবি, পৰিলেই মৰিবি। যি মানুহে সমাজত নিজকে বৰ মানুহ বোলাই ফুৰে, সেই মানুহক সমাজে পাত্তা বা গুৰুত্ব নিদিয়ে, সৰু মানুহ পাতি থৈ দিয়ে। এতিয়া ইলেকশ্যন আহি আছে নহয়, চাবচোন মিনিষ্টাৰ MLA বিলাক এতিয়া সৰু হৈ যাব, ঠেলাওলা ৰিক্সালৈকো বহি ধৰিব এতিয়া ভোটটোৰ কাৰণে। জিকাৰ পিছত ডাঙৰ মানুহ হৈ গ'ল। ডাঙৰ মানুহ হৈ যদি সৰু সুৰা মানুহক গুৰুত্ব নিদিয়া হয়, পিছৰ বছৰ আকৌ সি সৰু মানুহ বহি থাকিব লাগিব। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে যি নামঘোষা ৰচনা কৰিলে, বিশ্বৰ সাহিত্য গ্ৰন্থৰ অন্যতম বুলি কৈছে, শ্ৰেষ্ঠ। নামঘোষা ৰচনা কৰি নিজক কি বুলি আত্মপৰিচয় দিলে? জানিয়া ভজিও ভাই ভগৱন্ত পাৱে, এহু ৰস মাধৱ মূৰ্খমতি গাৱে। নিজকে মূৰ্খমতি বুলিহে ক'লে। মই আৰু মোৰ দুটা শব্দ ব্যৱহাৰ কৰিছে নামঘোষাত। এতিয়া আমাৰ বহুতে কয় মই মোৰ শব্দ অহংকাৰ, ব্যৱহাৰ কৰিব নাপায়। অসমীয়া শব্দ ব্যৱহাৰ কৰিবই লাগিব, মই আৰু মোৰ, নহ'লে বিপদত পৰিব লাগিব কেতিয়াবা। ৰাতি আপুনি বাইক চলাই গৈ আছিলে, কোনোবা তাক খুন্দা মাৰি থৈ গুচি গ'ল, কেনেবাকৈ ধৰা পৰিলে, পুলিচ গৈ আপোনাক লৈ আহিলে থানালৈ। আপুনি যদি কেনেবাকৈ ভুলতো কৈ দিয়ে, হয় আমিয়ে খুন্দিয়ালো আৰু লগত আৰু কোন আছিলে ক'ব নোৱাৰে, দুচাত আপুনি এনেই খাব নাখায়। মই আৰু মোৰ শব্দটো কেনেকুৱা ক্ষেত্ৰত ব্যৱহাৰ কৰিছে? মই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ,
ক্ষমি উকহৰি লৈও দাস কৰি পখিলো হেৰা শৰণ হে নাৰায়ণ মই দুৰাচাৰ মই অপৰাধী তোমাৰ চৰণত শৰণে বহিছোঁ মোক ক্ষমা কৰা আমি আকৌ মই দুৰাচাৰটো মুখস্থ আছে কাৰণেহে গাওঁ হয়নে এই মই দুৰাচাৰটোকে ধৰা চবেই ধৰিব এই আগমুহূৰ্তত মই দুৰাচাৰ বুলি প্ৰাৰ্থনা কৰি আহিলোঁ পিছ মুহূৰ্তত ঘৰলৈ উভতি যাওঁতে কোনোবা এটাই মদ খাই অঠালি পঠালি কৰি আছিলে দুইচাত দি দিলে এই দুৰাচাৰ ক'ত অঠালি পঠালি কৰি আছে তাৰমানে নামঘৰত ভকতৰ সংগত মই দুৰাচাৰ ৰাস্তাত হ'লে লগে লগে তই দুৰাচাৰ হৈ গুচি যাওঁ সেইকাৰণে গণ্ডগোল লাগে আৰু মোৰ শব্দটো মোৰ অসমৰ পাপী লোক নাহিকে তিনি লোক বুলি গালো নাই স্বীকাৰ কৰিলোঁ মোৰ সমান পাপী লোক নায়েই নগাঁও টাউনত ওলাই যাওঁতে যদি কোনোবাই পপীয়া কোপাইছ কাক পপীয়া বুলি ক'বলৈ খেদা মাৰি যাব গতিকে সৰু হ'ব পাৰিব লাগিব তেতিয়া ডাঙৰ মানুহো হ'ব পাৰে নাম মানে সৰু হয় আকৌ নামটো যদি ভাঙি পেলাই তাত দুটা কথা আছে না যোগ ম সমান নাম গুৰুজনে যিটো সময়ত এই নাম ধৰ্ম প্ৰচাৰ কৰিছিলে সেইটো সময়ত সমাজ ব্যৱস্থাটো অতি জঘন্য আছিলে এছাম বুদ্ধিজীৱী মানুহে নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মানুহবিলাকক বিপথে লৈ গৈছিলে নৰবলি পৰ্যন্ত পথাৰ হৈছিলে পঞ্চমকাৰ সাধন বুলি এটা সাধন ব্যৱস্থা উলিয়াই দিলে 5টা মহ লগা শব্দ সেৱা কৰিছিলে তাৰে প্ৰথমটো হ'ল মদ যেতিয়া মদটো খাই দিলে আৰু 2টা মহ লগে লগে লাগিব কি মাছ আৰু মাংস মদে মাছে মাংসই যেতিয়া খাই দিলে তাৰ 4 নম্বৰ মহটো দৰকাৰ হ'ব সেইটো আপোনালোকে উলিয়াই ল'ব মই নকওঁ তাৰপিছত এই 4টাক ভোগ কৰিবৰ কাৰণে কি লাগিব শেহত মহটো হ'ল মুদ্ৰা মুদ্ৰা মানে আগৰ দিনৰ মুদ্ৰা মানে অঙি ভঙি এতিয়া আপুনি যদি সমাজত চাই সেইকাৰণে গুৰুজনাই কি কৰিলে তেওঁলোকে সেৱা কৰা সেই মহটোৰ আগত লাহেকৈ নাটো বহুৱাই দিলে না যোগ মহ তাৰমানে সেই পঞ্চম মকাৰটো না কৰি পেলাই মানে নোহোৱা কৰি পেলাই আৰু এতিয়া যদি সমাজত চাই আপুনি ছাত্ৰ ছাত্ৰী বোৱাৰী এইবিলাকক চাবচোন মহ লগা শব্দ কেইটামানে ব্যৱহাৰ মানে গণ্ডগোল লগোৱা নাই জানো ল'ৰাটো অকণমান বুজি পোৱা হৈছেহে মহ লগা শব্দ মানে মোবাইলটো দৰকাৰ হ'লে আজিকালি মোবাইল নহ'লে ল'ৰা ছোৱালীকো মাকে ৰাখিব নোৱাৰে যেন মেট্ৰিক পাছ কৰাই নাই আকৌ মটৰচাইকেল এখন দৰকাৰ হ'লেই তাতো মহটোৱে আছে মোবাইলে মটৰচাইকেলে যেতিয়া পাই গ'ল তাক কোনে পায় আৰু 3 নম্বৰ মদ লাগি গ'ল মাকে ভাবিছে জীয়েকে পঢ়ি আছে মনে মনে জুমি চাই দেখিলোঁ মেছেজ মাৰি আছে কাবালে সেইটোতো মদটোৱে আছে গতিকে এই গণ্ডগোল লগাই থকা মহ লগা শব্দবিলাকক নিয়ম কৰিব পৰাটোৱে হ'ল নামৰ প্ৰকৃত তাৎপৰ্য নাম মানে সৰু হ আৰু সেই নামৰ কাৰণে আৰু নামটো এনেকুৱা এটা বস্তু যে ঈশ্বৰতকৈ শ্ৰেষ্ঠ বুলি ক'লে গীতাত অৰ্জুনক ক'লে হে ৰাখকে এটা কথা মনত ৰাখিবা ময়ে সৰ্বা নহয় মোতকৈ শ্ৰেষ্ঠ বস্তু এটা আছে অৰ্জুনটো আচৰিত মানি গ'ল সখী তুমিয়ে জগতৰ ঈশ্বৰ তুমি সৃষ্টি কৰা পালন কৰা সংহাৰ কৰা আকৌ তোমাতকৈ শ্ৰেষ্ঠ বস্তু কি থাকিব পাৰে বোলে আছে বোলে কিনো বোলে শুনা ঐ আগ ভৈলা নাম সখী মই ভৈলো পাছে এই হেতু বেদ শাস্ত্ৰ নামে বান্ধাই আছে মোৰ নাম আগত মই মোৰ নামৰ পাছে পাছেহে যাওঁ সেইকাৰণে বেদ শাস্ত্ৰ কেৱল মোৰ নামেৰে বন্ধা আছে এতিয়া বাস্তৱত আপুনি হয় নহয় চাওক আপুনি ইয়াত বহি আছে সেই ৰাস্তাত বাৰু আপোনাৰ নামটো কোনোবাই 3বাৰমান চিঞৰি দিয়কচোন আমুকা আমুকা বুলি আপুনি যাব নাই বাহিৰলৈ এই ৰ'বচোন দেই মই অকণমান বাহিৰ পৰা আহোঁ কেলৈ গ'ল তাৰমানে আপুনিও আপোনাৰ নামৰ অধীন তদৰূপ ঈশ্বৰতকৈ শ্ৰেষ্ঠ হ'ল ঈশ্বৰৰ নাম আৰু সেইকাৰণে সেই নাম যি লয়
ভগৱন্তই নিজেই কৈছে মই তেওঁৰ অধীন। নাৰদক ক'বলৈ বাধ্য হ'ল, হেৰা নাৰদ, নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নথাকো ৰৈ, যোগী ৰহিয়া এৰি সমুদায়, অ থাকো ভকতৰ কীৰ্তন চাই। মই বৈকুণ্ঠত নাথাকো, মই যোগীৰ হৃদয়তো নাথাকো, মোৰ ভকতে মোৰ নাম লৈ থাকে, তাত গৈ মই চাই থাকো। আৰু কৃপালু বাপাই সময়ো হ'ল। আমি ভাবিছোঁ আমাৰ আসন ভাগ কোনোবা এজনে লোৱা হ'লে আমি মানে ডিমৌলৈ যাব, কি ডিমৌ নহয়, ৰহালৈ যামগৈ এতিয়া। তাতে বেগটো থৈ আহিলোঁ। মই আচলতে নাজানিছিলোঁ, মই অকল অনুষ্ঠানটো দিনত বুলিয়ে ভাবি আছিলোঁ। গতিকে সদৌ শেহত আপুনি শাস্ত্ৰ যিমানেই পঢ়ক তাৰ দুটা তত্ত্ব পাব দেই। এটা হ'ল তত্ত্ব, এটা হ'ল তত্ত্বৰ ওপৰত পৰমাৰ্থ তত্ত্ব। এতিয়া তত্ত্বটো কি? সকলো শাস্ত্ৰ, আগম নিগম বেদ ৰামায়ণ পুৰাণ ভাৰত গীতা ভাগৱতকে আদি কৰি সকলো শাস্ত্ৰৰ তত্ত্ব মাত্ৰ এটাই আছে। মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাই আগম নিগম বেদ ৰামায়ণ আদি সকলো শাস্ত্ৰ অধ্যয়ন কৰি সেই তত্ত্বটো আমাক দি থৈ গ'ল। কি? বেদে ৰামায়ণে পুৰাণে ভাৰতে আদি মই ধয়বসানে, হৰি কেশে মাত্ৰ কহয় নিশ্চয়, জানা তত্ত্ব এহিমানে। একেশ্বৰ বাটটো হ'ল তত্ত্ব। আজি খ্ৰীষ্টানসকলেও এক গডক মাতে, মুছলমানসকলে এক আল্লাক মাতে, আমাৰ হিন্দু ধৰ্মটো একেশ্বৰ বাট, এক ঈশ্বৰ। এইটো হ'ল তত্ত্ব। তত্ত্বৰ ওপৰত আৰু এটা তত্ত্ব আছে, কি? পৰমাৰ্থ তত্ত্ব, যাৰ ওপৰত আৰু তত্ত্ব নাই। পৰমাৰ্থ তত্ত্ব কি? সেই একেজন ঈশ্বৰক কি প্ৰক্ৰিয়াৰে আমি সন্তুষ্ট কৰিব পাৰোঁ, ভজিব লাগে, এইটো হ'ল পৰমাৰ্থ তত্ত্ব। আৰু সেই পৰমাৰ্থ তত্ত্বটোৰ নাম দিলে কি গুৰুজনাই? একশৰণ হৰি নাম ধৰ্ম। অ শুনা পৰমাৰ্থ তত্ত্ব শ্ৰীমন্ত শংকৰ মত, ধৰিও সজন সকল, হৰিৰ কীৰ্তন কৰি সুখে সংসাৰ কটৰি, পাইবা ভক্তি পৰম নিৰ্মল। হেৰা সকলোৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ ধৰ্মটো গ্ৰহণ কৰা, নীতি আদৰ্শ গ্ৰহণ কৰা। কি? একশৰণ হৰি নাম ধৰ্ম। তাত কি আছে? কেৱল নাম। সেই নাম শ্ৰৱণ কীৰ্তন কৰিয়ে সুখে সংসাৰ তৰিব পাৰিবা। এইটো হ'ল পৰমাৰ্থ তত্ত্ব, ইয়াৰ ওপৰত আৰু তত্ত্ব নাই। গতিকে ইমানকে কৈ আমি আসন এৰিছোঁ। অপৰাধ বিনাশন তজুনাম নাৰায়ণ, জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে, অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মুখৰ ৰক্ষা কৰিছনে, প্ৰভু মুখৰ ৰক্ষা কৰিছনে। জয় জগত গুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ।